যুবরাজ আলোকিত যুবরাজ সৰুৰে পৰা যাকে বকুৰ মাজতে ৰাখিছিলো যতনে সেই স্নেহৰ ভগ্নীক সমৰ্পি মাজি বসুদেৱৰ হাতত সঁচা আলোকিত যুবরাজ কন্যা সম্প্ৰদান যে কি এক মৰ্মান্তিক আলোকিত বেজার নকরিব যুবরাজ এই আছে জগতর চিরন্তন নীতি পুত্র হলে পরর কন্যায় গৃহশোভা করে কন্যা হলে গতি করে পরর গৃহলৈ আপনি যদি শোকত ভাগি পড়ে আজলি দৈৱকীক কোনে সান্ত্বনা দিব বাৰু আলোকিত যুবরাজ মোৰ যাত্ৰী উলটি যোৱাৰ সময় সমাগত প্ৰস্তুত কৰি ৰাখিছানে সকলো সম্ভাৰ হয় যুবরাজ সকলো প্রস্তুত করে রাখিছো না কান্দিবি দৈৱকী তোৰ জীৱনৰ শুভ মুহূৰ্ততে নতুকিবি চকুলো সেই ভোজৰা যে কংসৰ স্নেহৰ ভগ্নী তই স্বামীৰ অনুগামী হৈ
সেই কংসৰ লগতে সমগ্ৰ মথুৰাৰ বহাবি সন্মান আজি তোৰ মহা আনন্দৰ দিন দৈৱকী। দাদা দৈৱকী ক্ষমা কৰা ভগ্নীক তোমাৰ অতি সৌভাগিনী মই নুবুজিলো মাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। তেনেদৰে কৈ কিয় অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ তাক মই নাপাহৰো কেতিয়াও। ময়ো দাদা চিৰদিন তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। অদৈব্যৰ তাৰণাতে কৰিছিলো যদি কেতিয়াবা ৰোহ ব্যৱহাৰ, আজিৰে বিদায় কিয়নো মোৰ মুখলৈ চাই সকলো পাহৰি যায়, সকলো পাহৰি যায়। সকলোৱে যুৱৰাজ, হাসি হন্তে সমর্পিলো ভগ্নেকে তোমার হাতত। হাজলি ভগ্নে মোর হতি আলোকোৱা ভাল বেয়াটাই নাজানে একোকে। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি হত দুখ হত অপৰাধ তাই কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বসুদেই, তোমাৰ অপত্য স্নেহৰ পৰা কদাপি যেন নহয় বঞ্চিতা। আদেশৰ মই নকুৰ লংঘন। আদেশ নহয় বসুদেই, যুৱৰাজ, সেইবোৰ অনুৰোধ মাথো মিত্ৰ। দৈৱকী পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতিয়ে তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি মন, পতি কিহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সম্ভাষণ জনাবি বিশেষ। তোমাৰ আদেশ মই পালিম হততে, অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, বিদায় পেলাক তোমাৰ উপদেশ শিৰোগত আগবাঢ়ি যাম মই জীৱন পথ। বসুদেৱ আৰু দৈৱকী, আজি মই হিয়া ভৰা আশীৰ্বাদে কৰিছো প্ৰদান। দুয়োৰে যুগ্ম জীৱনতে হৰ গৌৰে বসতি হওক। উঠা বসুদেৱ, উঠাই আজি মই নিজেই ৰথৰ বাঘ জৰি ধৰি হৈ আহিম দুয়োকে যাদৱপুৰ। আয়তীসকল, মাংগলী গুৰুলি ধ্বনিৰে বসুদেৱ আৰু দৈৱকীক জনোৱা বিদায় সম্ভাষণ।
সাৱধান কংস, যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহে আনন্দ দাপন পাহৰা মূৰ্খ কংস তই। এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। মৰণৰ দিন তোৰ দুৰন্ত সুৰ কাষ চাপি আহে দিনে দিনে, তাৰেই আজি অপূৰ্ব সূচনা। মনত পেলা সেই ধৈৰ্যতিৰ অভিশাপ, মনত পেলা সেই ধৈৰ্যতিৰ অভিশাপ। অতি সঁচা, মনতে পৰিছে মোৰ ধৈৰ্যতিৰ অভিশাপ। আনন্দ তাপন পাহৰা হৈ পাহৰিছো আপোনাৰে অতি ভৱিষ্যতে। সাৱধান কৰি দিছে আকাশবাণীয়ে, মৰাই দিছে মোকে দৈৱ নিজৰে। কালকেতু কালকেতু হৰুৱা হৰুৱা বিজুলী বেগেৰে দেশ নতৰুৱালে। আনন্দ উন্মত্ত প্ৰজা পলাওকে লৰি, মৃত্যু মোৰ কোনো নাই। শত্ৰু সকলোতে যাকেই যতে পোৱা বধ কৰি যোৱা। বলিয়া দোতাল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া মথুৰাৰ প্ৰজা সাগৰতে। আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰি ধুমুহা। আজি কালকেতুৱে যিহকে বিচাৰিছে তাকেই পাইছে। যুৱৰাজ, শত্ৰু বিনাশ কৰাটোৱেই একমাত্ৰ কৰ্তব্য মোৰ। কালকেতু সদায় অগ্ৰীব হৈ থাকে শুনিবলৈ আপোনাৰ আদেশ। আপোনাৰ আদেশ পালে কালকেতুৰ হাততে কোনেও নাপাব নিষ্ঠাৰ। আনন্দৰ উচ্ছল শান্তিপূৰ্ণ মধুৰা অগ্নি অগ্নি বৃষ্টি, শিলা বৃষ্টি, রক্ত প্লাবন, রক্ত প্লাবন। রক্ত প্লাবন। ভূদেৱ, যুৱৰাজ, নতুন মিতি স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যতে ভাগ্যলিপি মৰি ভালদৰে কাণ পাতি শুনিলি নহয়। যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োটিকে, সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা। চিৰেই কংসৰ মৰণ শিয়াল ভৰা আনন্দময় কৰিলো প্ৰদান। তাৰেই আজি
সুন্দৰ প্ৰতিদান শেষ কৰিবা বসুদেৱ অমৃতত গৰলৰ হ'ল আৰু বিভাগ বেশ কথা সেই হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা মায়া আদি আছে যত মানে এই ঘটিছিল সকলোটি এই মুহূৰ্ততে সমন্ধৰ নাকপাক মই দিলো দলিয়াই স্বৰ্গ খাতে পকি একে কৰি নিৰচেতি মুক্ত হ'ব খোজা মৰি মৃত্যুৰ দ্বাৰ থমে বিৰুদ্ধ কৰি চিৰকাললৈ যুবরাজ কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে জোৰাজয় ৰাক্ষস মন্ত্ৰীয়ে মানৱৰ নামত কলংক সানিছা দাদা নাই তোরে কোনো অপরাধী নহে কোনো অতুরার প্রজা যত মানে অপরাধী সকলো কংসৰে কি খুৱাব কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো তুমি শুনিবা সঁচাই যুৱৰাজ তুমি সৰ্বশক্তিমান যেনে ইচ্ছা তেনে বিধান সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবার বিধান হৈ ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ শিৰে হও আজি তোমাৰ হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা হৰিহাস নালাগে কৰিব বিলম্বই হতাই বিঘিনী তোমাৰ কথাই সঁচা বসুদেৱ কংসময় সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনে বিধান থমতে দৈব্যকে কৰিম সংহাৰে আর পাছত চাম ভালদৰে দৈবকেৰে গৰ্ভজাতে অষ্টম সন্তানে কিবা দৰে কংসকে ধৰিব নিধনে সাজু দৈব্যকী তই মৃত্যুৰ বাবে সাজু দৈব্যকী তই মৃত্যুৰ বাবে কিন্তু দাদা ধৰক জানিবা তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই আগত মৰণৰ স্বপ্ন প্ৰহেলিকা যিবাদৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনো মৃত্যু স্বামীৰ আগত
সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যা, ভক্তি হত্যাৰ কলংক কালিমা সানি সত্যৰক্ষীত বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। সুখ ভোগৰ বাসনাত বশীভূত হৈ কৰা যদি তুমি এনে নিষ্কাম, জগতৰ বীৰৰ সমাজে তোমাক শতমুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়তে হাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত বীৰ বুলি দিব পৰিচয়। সুন্দৰ সুন্দৰ যুক্তি তোমাৰ, হিতাকাংক্ষী মিত্ৰ মৌৰী তুমি বসুদেৱ। তাৰো আছে এটি সহজ উপায়। উপায়? হয় যুৱৰাজ, দৈৱকীও থাকিব জীয়াই, তোমাৰো ৰজা একো নহ'ব অনিষ্ট। কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান। অসম্ভৱ! দৈৱকীৰ প্ৰাণ ভিক্ষাদান কদাপিতো নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে এটি এটিকৈ আনি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক সাৱধান হবা তুমি নিজ ইচ্ছামতে। দেৱী, নজনাব তেনো আমার জনা। দেৱী, পৃথিবীর নতুন অতিথি দেৱী, হরকর দেব শিকো হরণ দেৱী, সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন। মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন। দেৱী, মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন। দেৱী, মোৰ জীৱন ভিক্ষা নাই। দেৱী, ভাবিছোৱা বসুদেৱ, পাৰিবানে পালিব প্ৰতিজ্ঞা তুমি? পাৰিবানে সঁচাকৈ বিসৰ্জিব নিজ সন্তানৰ স্নেহ? আৰু যদি পাৰা, নাই মোৰ অলপ আপত্তি, তোমাৰ মুখলৈ চাই দিব পাৰোঁ মুক্তি দৈৱকীক। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি হাসিত তোমার। দুর্বল আমার পৰা প্রবল শক্তিৰে তুমি হাপু নিশ্চৰে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ। কিন্তু কওঁ শুনা, মই মিছা কথা মই নকওঁ কদাপি। সাক্ষী আজি দেৱতা মণ্ডলী, সাক্ষী আজি তব রাতুল চরণ, সাক্ষী আজি এই অৰ্ধাঙ্গিনী মোৰ। আজি তব সন্মুখত এই বসুদেৱে যি প্ৰতিজ্ঞা কৰিছে, আখৰে আখৰে মই কৰিম পালন। দেৱী, প্ৰতিশ্ৰুত মই। বেশ বেশ, এতিয়াৰ পৰা গৈ তেন্তে দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নহীৰ আপোন সন্তানৰ নিজকে প্ৰস্তুত কৰাগৈ।
ধন্য ধন্য কালকেতু ধন্য তোমার বাহুর বিক্রম জগতে অংশরে ক্ষমতা অংশরে পরাক্রম কিমান এরিতে পাপিনি এরিতে পাপিনি কোথা দেবী ভগবান আমার নিশ্চয়ই কাকত